তো হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল। তো নমস্কাৰ সকলোকে। তো ওলালোঁ এতিয়া মানে চাফাই কৰ্মচাৰী ইণ্টাৰভিউ দিব যাম আছাম পুলিচৰ গ্ৰেড 4। আপোনালোকেতো গমেই পাইছে ইণ্টাৰভিউ চলি আছে। তো তাত গৈ কিনে দেখাবলৈ গোটেই চেষ্টা কৰিম, মানে কি কি সোধে কেনেকুৱা প্ৰচেছটো। তো ভিডিঅ'টো তুমি সকলোকে চাই থাকিব, গম পাব, মানে সকলো কথা গম পাব, চাই থাকিব। আৰু প্ৰথমে আহি এনেকৈ তলত বহিব দিব আপোনালোকক। আৰু ইয়াত কিন্তু সকলোকে মানে পেন খুলিব দিছে, হাত পেনটোহে ৰাখিব দিছে। এনেকৈ ময়ো বহি আছোঁ চাওক। আৰু ডকুমেণ্টবিলাক ইয়াত এটা এটাকৈ কৈ দিছে কি কি ৰাখিব লাগে। আৰু এনেকৈ মানে আহি আমাৰ সকলোখিনি হ'ল। এতিয়া এয়া মানে ভাইবাৰ কাৰণে ৰেডি। আৰু ইয়াৰ পিছত কি হৈছে সকলো কৈ আছোঁ আপোনালোক, ভিডিঅ'টো একদম সকলোকে চাই থাকক। তো ভাইবা দি কিনে আহি গ'লোঁ ঘৰত। এতিয়া মানে কি কি হ'ল সকলো ক'ম। তাৰ ভাইবাত কি কি সুধিলে সেইও কৈ আছোঁ। তাৰ আগতে মানে কি কি প্ৰচেছটো কেনেকুৱা হ'ল তো কৈ আছোঁ। আপোনালোকে ভালকৈ ভিডিঅ'টো চাই থাকিব একদম শেষলৈকে, মানে সকলো ক'ম। তো আপোনালোকেতো গমেই পায় মানে ডকুমেণ্ট ভেৰিফিকেশ্যন হয়, সেইবিলাক হৈয়ে গৈছে, সেইবিলাক আগতে হৈ যায়। ইয়াত এটা কথা মানে মেডিকেল ইয়াত মানে অলপমান মানে কাঢ়া কৰিছে, টান কৰিছে। আৰু মেডিকেল মোৰ সন্মুখত যিজন আছিল মানে সেইজন মানে মেডিকেলত মানে ফেইল হৈছে। তো সি মানে চকুৰি এনেকৈ এটা চকুৰি চাব দিয়ে, এটা তাত মানে মেডিকেলটো অলপ তলতো মানে অলপ হাত কৰিছে আৰু তেনেকৈ মানে হেৰি কৰি দিব লাগে, গম পাইছে আপোনালোকে। তো আৰু এনেকৈ কালাৰিং চাব দিব, তলত এনেকৈ লাইনকৈ পাতি থোৱা আছে 6টা মেন, তাতে কালাৰিং চাব দিব কালাৰিজন। আৰু তাৰপিছত এনেকৈ চকু জাপাই আখৰ ক'ব দিব। তাৰপিছত মেডিকেল কৰে, মেডিকেল কৰি অহাৰ পিছতে আপোনালোকক ড্ৰেছ পিন্ধিব দিব। ড্ৰেছ পিন্ধাৰ পিছতে ভাইবাৰ কাৰণে ৰেডি হ'ব লাগে। কৈ আছোঁ ভাইবাত কি কি প্ৰশ্ন হৈছে অলপ তাৰে সুধিছে। যিবিলাক আপোনালোকে চাই যাব সেইবিলাক নুসুধে, চাই নোযোৱাবিলাকক মানে পটককৈ সুধি দিয়ে। তো তেনেকুৱা হৈছে মোৰ ক্ষেত্ৰতো। তো আপোনালোকে সেইকাৰণে আপোনালোকক কওঁ, আপোনালোকে নিজৰ সমষ্টিৰ বিষয়ে আৰু ডিষ্ট্ৰিক্টৰ বিষয়ে আপোনালোকে ভালেখিনি কথা জানি যাব লাগিব। নহ'লে কি সুধে আপোনালোকক মানে ক'ব নোৱাৰে, পটককৈ সুধি দিয়ে। তিনিজনে সুধে একদম APSC পৰীক্ষাত ইণ্টাৰভিউ লোৱাৰ দৰে লৈছে। প্ৰথমে এজনে সুধিব, তাৰপিছত দ্বিতীয় এজনে, তাৰপিছত তৃতীয়, তিনিজনে সুধিছে। আৰু গোটেই বস্তুবিলাক কিন্তু লাইনকৈ ৰাখিছে। মোক সেইবিলাকৰ মানে এটাও মানে একো নুসুধিলে, এইটো কি একো নুসুধিলে। সেইবিলাকৰ কিন্তু নাম পাওঁ, একো নুসুধিলে, ডাইৰেক্ট প্ৰশ্নই সুধিছে। ক'ৰ পৰা আহিছে, কি কৰি আছা, মানে মোক ডিষ্ট্ৰিক্টৰ বিষয়ে দিছিল, ডিষ্ট্ৰিক্টৰ বিখ্যাত এইজন মানুহৰ নাম ক'ব দিছিলে। তাৰপিছত সমষ্টিত কিমানজন আপোনালোকৰ বিধায়ক আছিলে, MLA আছিলে, সেইবিলাক সুধিছে। বেলেগ ধৰণৰ প্ৰশ্ন সুধিছে আৰু কনফিউজ লগাই দিব মানে আপোনাক। সেইকাৰণে সেইবিলাক আপোনালোকে অলপ জানি আহিব ডিষ্ট্ৰিক্টৰ বিষয়ে, বা আপোনাৰ ডিষ্ট্ৰিক্টৰ বিখ্যাত কি বস্তু আছে এইবিলাক মানে জানি আহিব, তেতিয়া আপোনালোকে ক'ব পাৰিব। আৰু মোক মানে এটা কুৱেশ্যন সুধিছিলে, এনেকৈ কৈছিলে যে তুমি যদি চাকৰিটো পোৱা ইয়াতে ধৰি লওক পালা, তো তাত কি চাফা কৰিবা, মেইন 3টা বস্তুৰ নাম কোৱা বুলি কৈছিলে। মেইন 3টা কি চাফা কৰিব লাগিব, 3টা নাম কোৱা মেইন, তেনেকৈ কৈছিলে। তো মই আৰু মানে যি মনত হৈছে সেইবিলাক কৈ দিছোঁ। আৰু তাৰপিছত 3টা কোৱাৰ পিছতে মানে হ'ব যা বুলি কৈছে। তো তাৰপিছত মাজত এজন থাকে, কি ড্ৰেছত থাকে মানে মই ইমান নাচালোঁ 3টা না কিমান। তো তেওঁৱে সুধিছে মানে কি লেট্ৰিনটো কি বস্তু বুলি সুধিছে। লেট্ৰিনটো কি বস্তু, যিটো টাংকি থাকে টাংকিটো কি বস্তু যেনেকৈ সুধিছে। তো মই অলপ ভাবিলোঁ টাংকিটো কি বস্তু। তো টাংকিটো মই আৰু কৈছোঁ, আৰু আপোনালোকে জানে টাংকিত কি জমা হয় কি, সেইবিলাক ক'লোঁ। তো এবাৰ তাৰপিছত সেইখিনি সুধিছে। তাৰপিছত সুধি হ'ব যা বুলি কৈছে। হ'ব যা নহয়, তাৰপিছত কৈছে মোক মানে এইটো কৈছে আৰু মানে লেট্ৰিন চাফা কৰিব পাৰিবনে নাই এইবিলাক কৈছে। তো সেইবিলাক আৰু মই কৈছোঁ, মানে পাৰাবিলাকে পাৰা বুলিয়ে কৈছে, কিছুমানে নোৱাৰা বুলি কৈছে। তো ময়ো কৈছোঁ তেনেকৈ এটা। তো তাৰপিছত 3 নম্বৰৰ যিজন থাকে সেইজনে বেছি সোধে আপোনালোকক, মানে আপোনালোকে ভালকৈ চাই যাব। মোক তেওঁৱে বহুত সুধিছে, মানে কনফিউজ লগাই দিছে, কি ক'ম কি নক'ম তেনেকুৱা লাগিছে। তো তেওঁ মই মানে ভয় খোৱা নাই, যি নৰাটো নৰা বুলি কৈছোঁ, পাৰাটো পাৰা সেনেকৈ কৈ দিছোঁ। কৈ দিব পাৰিছোঁ আৰু গোটেই নোৱাৰিলোঁ। তো এনেকৈ আপোনালোকে আহিব। মই মোক যিখিনি মানে মোৰ লগত যিখিনি হৈছে তো সেইখিনি আপোনালোক ধুনীয়াকৈ ক'লোঁ। সেইকাৰণে আপোনালোকে ঘৰতে ধুনীয়াকৈ অলপ প্ৰেক্টিছ কৰি আহিব। যদি আপোনালোকে চাকৰিটো পাব বিচাৰে তো চাই আহিব ধুনীয়াকৈ। আৰু যিবিলাকে মানে SCAT প্ৰথম গৈছে সেইবিলাকক বোলে একদম কম প্ৰশ্ন সুধিছে মানে, আৰু কিছুমান খালি বস্তু মানে নাম ক'ব দিছে। আৰু যেনেকৈ ফেনাইল আছে বা ক'ৰ আছে, তেনেকৈ কেইটামান বস্তু লাইনকৈ থৈ দি ক'বহে দিছিলে। কিন্তু এতিয়া মই জনাত মানে 20 তাৰিখৰ পৰা বা তাৰ 18 তাৰিখ বা 19 তাৰিখৰ পৰা বহুত বেছি হাৰ্ড কৰিছে। আগতে মানে ইমান সোধা নাছিল, যিমান মই আগতে যোৱাবিলাকক সুধিছিলোঁ তেওঁলোকে কৈছে একো সোধা নাই আমাক, খালি মোক এইটো সুধিছে, 3টা বস্তুৰ নাম সুধিছে। তো সেই আৰু কি ক'ৰ পৰা আহিছে সেইবিলাকে সুধিছিল। কিন্তু আগত বোলে মেডিকেলৰ ইমান চোৱা নাছিল। তো এইবাৰ মানে এইকেইটা দিন মানে টান কৰিব, কেণ্ডিডেট যিহেতু বেছি 500 কেণ্ডিডেট হৈছিলে। তো আপোনালোক এইকাৰণে ক'লোঁ যে আপোনালোকৰ সুবিধাটো হয়। তো আপোনালোকে সেইকাৰণে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, আপোনালোক শ্বেয়াৰ কৰিব পাৰিলে যাতে আনৰো ভাল হয়। আৰু আপোনালোকে যদি মানে এই চাফাই কৰ্মচাৰী SCAT যদি আপোনালোকে ইণ্টাৰভিউ দিব আহে বা আহিম বুলি ভাবি আছে, তো আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জখন একদমেই নাপাহৰিব, সেইখন আনিবই ফটো ষ্টেট। অৰিজিনেলটো একদম কমে চাইছে SCAT, মানে কাহিলীপাৰাত অৰিজিনেলটো চোৱাই নাই, খালি এক্সপ্ৰেছখানে যি চাইছে।
আপোনালোকৰ প্ৰথমে মানে এমপ্লয়মেণ্ট এক্সচেঞ্জখন একদম ওপৰত লাগে তাৰপিছত মেট্ৰিকৰ এডমিট তাৰপিছত মেট্ৰিকৰ মাৰ্কশ্বিট তাৰপিছত আপোনালোকে যদি এইচএছ পাছ কৰিছে তো তেওঁৰ মাৰ্কশ্বিট আৰু তাৰপিছত অবিচিখনো লাগিব তাৰপিছত এক্সপিৰিয়েঞ্চখন তো এইখিনি আপোনালোকৰ মানে প্ৰুফ ৰাখি দিব তাৰপিছত ফিংগাৰপ্ৰিণ্ট মাৰি কেনে আপোনালোকে ভাইভাখনে ৰেডি হ'ব লাগিব আৰু ভাইভাত খালি অনলি এক্সপিৰিয়েঞ্চখনে লাগিব এক্সপিৰিয়েঞ্চখন চাই কেনে আপোনালোকক মাতিব ভাইভাৰ কাৰণে আৰু ভাইভা হোৱাৰ পিছত আপোনালোকে এটা চাইন দি আহিব লাগিব এজন মানে বাইদেউ বহি থাকে তাত চাইন দি কেনে আহিলেহে আপোনাৰ ইণ্টাৰভিউ সম্পূৰ্ণ হ'ব যদি আপোনালোকে গুচি আহে চাইনটো মানে নামাৰাকৈ গুচি আহে তেনেহ'লে আপোনাৰ ইণ্টাৰভিউ সম্পূৰ্ণ নহ'ব তো এইখিনি আপোনালোক ধুনীয়াকৈ জনাৰ কাৰণে কৈ দিলোঁ তো তেনেকৈ আহিব তো কমপ্লিট হৈ যাব